অনুজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ৰেচিপিৰ সৈতে। আৰু আজি মই কলডিলৰ এটা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে কলডিলটো কাটি পেলাই মই এইখিনি হালধিৰ পানীত তিয়াই থৈ দিছোঁ। তেতিয়া মানে কি হয়, ইয়াত তেতিয়া ক'লা নপৰে। দেখিছে নহয়, এইখিনি ক'লা পৰা নাই। এইখিনি এই ধৰণে মই 20 মিনিটমান তিয়াই থৈ পেলাই তাৰপিছত মই এইখিনি ভালকৈ ধুই পেলাই চাফা কৰি লৈছোঁ। আৰু এতিয়া গজালি ওলোৱা বুট কেইটামানো লৈ লৈছোঁ। আজি এটা একেবাৰে হেল্ডি ৰেচিপি বনাবলৈ চেষ্টা কৰিছোঁ। আৰু প্ৰথমে মই কি কৰিম, কলডিলখিনি ভালকৈ মই গ্ৰাইণ্ডাৰ বাতিত ভালকৈ মই পিচি ল'ম। এই ধৰণে মই ভালকৈ পিচি ল'ম। যিহেতু কলডিল আমাৰ স্বাস্থ্যৰ বাবে বহুত উপকাৰী হয় আৰু ল'ৰা ছোৱালীয়ে হয়তো কাটি দিলে সিহঁতৰ ডিঙিত লাগি যায়, এই ধৰণে কয়। মই এইভাৱে বনাই পেলাই খুৱাওঁ। এইখিনি মই ভালকৈ পিচি ল'লোঁ আৰু একেবাৰে সহজ ৰেচিপি হয়। এইটো বনাওঁতেও বেছি সময় নালাগে। আৰু এতিয়া গজালি ওলোৱা চানা কেইটামান লৈ লৈছোঁ। সেইধৰণে এইকেইটাও মই অলপ পিচি ল'ম। দুয়োটা বস্তু মই একেধৰণে পিচি ল'ম। আৰু এতিয়া এইখিনিও মই পিচি লৈছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু যদি নতুন কোনোবা আহে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই যিখিনি চানাৰ পেষ্ট আছিলে সেইখিনিও মই ইয়াত মিলাই দিছোঁ। আৰু এতিয়া ইয়াত মই মিঠাতেল দি পেলাই কেৰাহীত অলপ শুকান জলকীয়া দি দিছোঁ আৰু জিৰা কেইটামান দি দিছোঁ। দি পেলাই এইখিনি অলপ ভাজি ল'ম। আৰু এইখিনি অলপ ভাজি লোৱাৰ পিছত তেতিয়া মই গোটা নহৰু কেইটামান দি দিছোঁ। আৰু এই ধৰণে গোটা নহৰু দিবচোন, খুব ভাল লাগে। প্ৰথমতে নহৰুকেইটা ভালকৈ মই ভাজি ল'ম। ভজাৰ পিছত তেতিয়াহে মই পিঁয়াজকেইটা দিম। আৰু এই ধৰণে বনাই চাবচোন, খুব ভাল লাগে। নহৰু থেতালি পেলাই দিব পাৰে, কিন্তু এই ধৰণে এবাৰ বনাই চাবচোন। তেলত নহৰুখিনি ভালকৈ গোটা দি দিব। তাৰপিছত মই কেঁচা জলকীয়া কেইটামান দি দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ ভাজি ল'ম। এয়া চাওক, এইখিনি মই ভালকৈ ভাজি ল'লোঁ। আৰু এই কৰি থোৱা কলডিল আৰু চানাৰ বুট মাহৰ পেষ্টখিনি মই এতিয়া ইয়াত দি পেলাই গেছৰ ফ্লেমটো হাই কৰি পেলাই খুব ভালকৈ এইখিনি ভাজি ল'ম, যাতে তাৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এই ধৰণে মই খুব ভালকৈ 2-3 মিনিটমান মই খুব ভালকৈ ফ্লেম হাই কৰি পেলাই এই ধৰণে ভাজি ল'ম। আৰু এয়া চাওক, মই ভাজি আছোঁ। আৰু কিন্তু খাবলৈ যে ইমান টেষ্টি হয়। আৰু এই ৰেচিপিটো দাইল ভাতৰ লগত বা পৰঠা, ৰুটি চবৰ লগতো খাব পাৰে, আকৌ ব্ৰেকফাষ্টতো খাব পাৰে। এতিয়া মই ইয়াত অলপ হালধি দিছোঁ আৰু অলপ জিৰা পাউডাৰ দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু ইয়াত মই তেনেকুৱা বিশেষ একো নিদিওঁ। আৰু এয়া অলপ তেজপাত দিছোঁ। আপোনালোকে যদি ভাবে বেলেগ মছলা দি বনাব পাৰে, মই তেনেকৈ একো মছলা বিশেষ ব্যৱহাৰ কৰা নাই। মই এতিয়া অলপ পানী দিছোঁ, কাৰণ যিহেতু তলত লাগি যাব, কাৰণ অলপ সিজিবও লাগিব। সেইকাৰণে অলপ পানী দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ ঢাকি পেলাই থৈ দিম। আৰু এই ৰেচিপিটো একেবাৰে সোনকালে হৈ যায়। মোৰ লাগিছিলে অলপ পানী কম হৈছে, মই আৰু অলপ পানী দি দিছোঁ। দি পেলাই এইখিনি ভালকৈ মই মিক্স কৰি পেলাই তাৰপিছত মই এইখিনি ঢাকি পেলাই থৈ দিম। আৰু ঢাকি পেলাই অলপ মাজে মাজে লৰাই দিব, নহ'লে তলত লাগি যাব পাৰে। এতিয়া চাওক, বেছি সময় নাৰাখিব, তলত লাগি যাব পাৰে। এয়া চাওক, এইখিনি মই আকৌ ভালকৈ লৰাই দিছোঁ। আৰু এই ধৰণে ভালকৈ লৰাই থাকিব, নহ'লে অলপ পিছে পিছে লৰাই থাকিব, নহ'লে এইখিনি কিন্তু জ্বলি যাবগৈ। আৰু এয়া চাওক, মই এইখিনি খুব ভালকৈ লৰাই দিছোঁ। আৰু এতিয়া আমাৰ এইখিনি প্ৰায় চাওক, পানীখিনি শুকাই গৈছে। আমাৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই অলপ পিছত এইখিনি মই নমাই দিম। এয়া চাওক, এইখিনি একেবাৰে পূৰা ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে। আৰু দেখাত হয়তো ইমান কালাৰ অহা নাই, কাৰণ মই তেল বহুত কম ব্যৱহাৰ কৰিছোঁ, মছলাও মই কম ব্যৱহাৰ কৰিছোঁ। কিন্তু দেখাত হয়তো এনেকুৱা হ'ব পাৰে, কিন্তু এবাৰ আপোনালোকে বনাই চাবচোন, ইমান সোৱাদ লগা হয় নহয় খাবলৈ। আপোনালোকে এবাৰ বনাব বুলি আশা ৰাখিছোঁ।